যোনে ভাবি আছে যে গুৱাহাটী ইউনিভাৰ্চিটিত BEd কৰিম, তেতিয়াহ'লে ভিডিঅ'টো তোমালোকৰ কাৰণে। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকা। আমি সকলোখিনি কথা পাতিম যে গুৱাহাটী ইউনিভাৰ্চিটি BEd কোনে কোনে কৰিব পাৰিব, লাষ্ট ডেট কেতিয়া, আৰম্ভ কেতিয়া হ'ব, আৰু তাৰ লগতে জড়িত বহুতখিনি কথা। তেতিয়াহ'লে আহা ভিডিঅ'টো শেষলৈকে চাই থাকা। যদি চেনেলত নতুন, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু যদি ফেচবুকত চাইছা প্লিজ পেজটো ফ'ল' কৰি ল'বা। কাৰণ আমি এনেকুৱা টাইপৰে ভিডিঅ' আনি থাকোঁ। চোৱা, এতিয়া যদি তোমালোকে BEd কৰিম বুলি ভাবিছা গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত, মিনিমাম গ্ৰেজুৱেশ্যন লেভেলটো পুৰা হ'লে মানে মিনিমাম গ্ৰেজুৱেট হ'ব লাগিব তোমালোকে। তাৰপিছতে তোমালোকে BEdৰ কাৰণে এপ্লাই কৰিব পাৰিবা। এতিয়া এক্সাম হ'ব, তোমালোকে জানাই যোনে BEd যোনটো দিবা তাৰ কাৰণে এটা এক্সাম এটা পাতে, মানে এন্ট্ৰেন্স টেষ্ট এটা পাতে। তাৰ যোনটো সেইটো কয় কমন এন্ট্ৰেন্স টেষ্ট, মানে CET। তাৰপিছত ডিউৰেশ্যনটো কি, 2 ঘণ্টীয়া হ'ব, অফলাইন হ'ব, আৰু MCQ হ'ব। অফলাইন মানে তোমালোকৰ তাত গৈ পেলাই পেপাৰ দিব, যেনেকে MCQ OMR চিট থাকিব, তাত ফিল আপ কৰিব লাগিব। এন্ট্ৰেন্স কোন তাৰিখে হ'ব, এন্ট্ৰেন্স হ'ব তোমাৰ 19 জুলাই তাৰিখে। 19 জুলাইত তোমালোকৰ এন্ট্ৰেন্স হ'ব। আৰু এন্ট্ৰেন্স ইয়াৰ কাৰণে তোমালোকে এপ্লাই অনলাইন কৰিব লাগিব। আৰু যদি তোমালোকে এপ্লাই কৰিব বিচাৰে তেতিয়া মোক কণ্টেক্ট কৰিলে হ'ল, মই ধুনীয়াকৈ তোমালোকক এইটো কাৰণে এপ্লাই কৰি দিম। ইয়াৰ পিছত যোনটো আছে, ইয়াত এলিজিবল ক্ৰাইটেৰিয়া কি দিছে যে এ কেণ্ডিডেট মাষ্ট বি এলাউড টু এপিয়াৰ ইন দ্য এইটো টেষ্ট প্ৰভাইডেড ডেট হি অৰ চি হেজ পাছ দ্য BA BCom বা BSc। মই অলপ আগত তোমাক যেনেকে ক'লো যে এই টেষ্টটো দিবৰ কাৰণে তোমালোকে পাছ কৰিব লাগিব, BA পাছ বা BSc পাছ বা BCom পাছ। নহবা তোমালোকে MA পাছ কৰিব লাগিব, MSc পাছ কৰিব লাগিব, নহ'লে MCom পাছ কৰিব লাগিব। তাৰ লগত মিনিমাম 50% মাৰ্কছ থাকিব লাগিব। তোমালোকে যদি এইটো কৰিম বুলি ভাবিছা, হয় তোমালোকে BA পাছ হ'ব লাগিব, নহ'লে তোমালোকে MA পাছ কৰি 50% মাৰ্কছ আনিব লাগিব। তেতিয়া তোমালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিবা। তাৰপিছত ইয়াত এপ্লিকেশ্যন ফি কিমান দিব লাগিব চোৱা। এপ্লিকেশ্যন ফি তোমালোকে জানাই, কাৰণ BEdটো যেতিয়া এটা বহুত দামী মানে এটা কোৰ্চ, যিহেতু সেইকাৰণে তোমালোকে চবতে ইয়াত দামটো অকণ বেছিয়ে পাবা। আৰু ইয়াত এপ্লিকেশ্যন ফি ইয়াত লিখা আছে, ধুনীয়াকে স্পষ্টকে লিখা আছে যে 2,000 টকা দিব লাগিব তোমালোকে এপ্লিকেশ্যন ফি। এপ্লিকেশ্যন ফি ফৰ ইয়াৰ 2026 will be updated once the official notification release। যেতিয়া মানে অফিচিয়েল নটিফিকেশ্যন আহিব তেতিয়া আপডেট হ'ব। তথাপিও 2,000 টকা বুলি ধৰি থোৱা, যোৱা লাষ্ট ইয়াৰ 2,000 টকা লৈছিলে। তাৰপিছতে ইয়াত যোনটো দিয়া আছে তোমালোকৰ কেনেকে এপ্লাই কৰিব লাগিব, সেই প্ৰচেছটো দেখাইছে। কিন্তু তোমালোকে ইয়াত এপ্লাই কৰোঁতে বহুত বেছি সাৱধান হ'ব লাগিব। আৰু যদি নিজে এপ্লাই কৰিব নোৱাৰে, তেতিয়াহ'লে মোক কণ্টেক্ট কৰা, মই ধুনীয়াকে তোমালোকক এপ্লাই কৰি দিম। এইটোৱে হ'ল মোৰ ফোন নম্বৰ, মোক কণ্টেক্ট কৰিলে হ'ল, মই ধুনীয়াকে এপ্লাই কৰি দিম। ইয়াৰ পিছত আহি গ'ল তোমালোকৰ যে ষ্টাৰ্ট কেতিয়া হ'ব। ষ্টাৰ্ট হ'ব এপ্লিকেশ্যনখন দেখিছা নাই, ইয়াত লিখা আছে যে 12 জুন তাৰিখে। আজি হ'ল তোমালোকৰ 8 জুন। 12 জুনৰ পৰাই ইয়াৰ এপ্লিকেশ্যন ডেট ষ্টাৰ্ট হৈছে, আৰু লাষ্ট ডেট হৈ গ'ল 22 জুন। মানে 10 দিনৰ ভিতৰত তোমালোকে কি কৰিব লাগিব, এপ্লাই কৰিব লাগিব। ইয়াত এডমিট কাৰ্ড এইখিনি পিছত আহিব বাৰু, কিন্তু এক্সাম কোন তাৰিখে হ'ব, এক্সাম হ'ব তোমাৰ 19 জুলাই তাৰিখে। তেতিয়াহ'লে বেছি দিন নাই, তোমালোকৰ 12 তাৰিখ, 12 জুনলৈকে। সোনকালে তোমালোকৰ যি ডকুমেণ্টছ লাগে, সেই ডকুমেণ্টছৰ ওপৰতো মই লাগিলে এটা ভিডিঅ' বনাই দিম। সেই ডকুমেণ্টছখিনি তোমালোকে যোগাৰ কৰি ৰাখা, আৰু BEdৰ কাৰণে প্ৰিপেৰেশ্যন কৰা। আৰু যদি BEdৰ তোমালোকৰ কিবা এনেকুৱা গাইড বুক লাগে বা এনেকুৱা হেল্প বুক লাগে, তেতিয়াহ'লে আমাক কণ্টেক্ট কৰিব পাৰা। আমি তেনেকৈ গাইড বুক প্ৰভাইড কৰোঁ, আৰু আমাৰ গাইড বুক পঢ়িয়ে বহুতখিনিয়ে ভাল ফলাফল পাইছে, আৰু বহুতে তেনেকে এণ্ট্ৰেন্স ক্ৰেক কৰিছে। গতিকে তোমালোকক যদি লাগে আমাক কণ্টেক্ট কৰিব পাৰা। আৰু ভিডিঅ'টো এইটোৱেই। আৰু যদি ভিডিঅ'টো ভাল লাগিল, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু পাৰিলে ভিডিঅ'টো লাইক কৰি দিবা। আৰু যদি তোমালোকে ফেচবুকত চাই আছা, প্লিজ পেজটো ফ'ল' কৰি ৰাখা, কাৰণ এনেকুৱা টাইপৰে কণ্টেন্ট আমি আনি থাকোঁ। তেতিয়াহ'লে ভিডিঅ'টো এইটোৱেই। মই দেৱজিৎ শইকীয়া, চাইনিং অফ।